নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো মহিলাসকলৰ বেংক একাউণ্টত সোমাই পৰিব টকা লগতে বৃদ্ধ মানুহৰ বেংক একাউণ্টত সোমাব টকা হয় ইয়াৰ লগতে কেইবাটাও আঁচনিৰ টকা সোমাই পৰিব বেংক একাউণ্ট যোগে হয় মই সবিশেষ জনাই দিম কি আঁচনিৰ টকা সোমাই পৰিব সবিশেষ চাওক হয় 10 তাৰিখ আহিবলৈ হাতত মাত্ৰ মাজত এটা দিন বাকি আছে 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন এদিন পিছতে অৰ্থাৎ বৃহস্পতিবাৰৰ দিনাই পুৱাই বেংক একাউণ্ট যোগে লাভ কৰিব টকা যেহেতু পেঞ্চন আৰু অৰুণোদয়ৰ দিন বুলি কোৱা আছে 10 তাৰিখ আৰু 10 তাৰিখে কোন আঁচনিৰ টকা সোমাব এতিয়া সবিশেষ জনাই আছো উপকৃত হিতাধিকাৰীৰ সংখ্যা ইয়াতে দিয়া আছে 43,29,879 प्रति माहे जी धन आदाय दिए 392.89 कोटी टका प्रति माहर 10 तारिखे हिताधिकारी एकाउंटल प्राप्य धन किन्तु दी दिए यह हिताधिकारी और किमान टका दिसे निश्चय जानिब पारिছে এতিয়া সক ইয়াতে কোৱা আছে যিসকলে ইন্দ্ৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি আবেদন কৰিছিলে তেওঁলোকক কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ যদি আগতে তেওঁলোকে 100 টকা আৰু 400 টকা লাভ কৰিছিলে এতিয়া বৰ্তমান 1250 টকা লাভ কৰি আছে অৰ্থাৎ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে এতিয়া আঁচনিসমূহ চাওয়া হক কোন আঁচনিৰ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব 10 তাৰিখ দিনা অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা তাৰ লগতে শহীদ কুশল কোঁৱৰৰ বৃদ্ধ পেঞ্চন অৰ্থাৎ যি সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি এই টকা লাভ কৰিব তাৰ পিছত ৰাষ্ট্ৰীয় দিব্যাংগন বিধৱা और बृद्ध पेंशन आँचनी टका सोमाई पड़ब 10 तारिख दिनाय निश्चय जानिब पारिले 10 तारिख आहिबले हातत मात्र एटा दिन मजत आछे और तार पिछदिने आपनालोके पुवाते बैंक एकाउंट परीक्षा करिब लागिब बैंक एकाउंट केनेকৈ परीक्षा करिब लागिब हबिक जनाइ दिम हे भिडिओटु शेयर करि दिब और चैनलटु जदि सब्सक्राइब কৰা নাই चैनलटु सब्सक्राइब करिब जदि फेसबुकत चाइ আছে पेजटु फलो करि राखि दिब साजिले माने धन्यवाद।